Hello students, so এই ভিডিওটোত আমি সলভ কৰিম কৰিছা অহা 3.6 ৰ কোৱেশ্চন আনসাৰখিনি। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটোত কৈছে যে তিনিটা অংক বিশিষ্ট সংখ্যা 281 আৰু এইটাক আমাক কি কৈছে যে ওপৰ প্ৰক্ৰিয়াটো চেষ্টা কৰা। মানে ওপৰ প্ৰক্ৰিয়াটো মানে কি কৈছে তোমালোকৰ এক্সাম্পলত যোনটো দিয়া আছে হেতু কৰিব লাগে। আৰু কৰি কেনে কি কৰিব লাগে আমি ইয়াত কৈ দিছে যে 1089 নাম্বাৰটো উলিয়াব লাগে। সো এতিয়া আমি এই প্ৰসেসটো কেনে কৰিম চোৱা। প্ৰথমতে আমাক যোনটো নাম্বাৰ দি দিছে এই নাম্বাৰটোক আমি a বুলি ধৰিব লাগিব। হৈ গল। তাৰ পিছত b বুলি কোনটোক ধৰিম যে যোনটো আমাক নম্বৰ দি দিছে তাক উল্টা কৰি দিব লাগিব। সো ইয়াত 375 দিছে উল্টা কৰি দিলে কি হ'ব 5 টো প্ৰথম আহিব 7 টো সেকেন্ড তাৰ পিছত 3 টো লাষ্টলৈ গুচি যাব। সো 573 আমি b বুলি ধৰিলো কাৰণ ইয়াক এটোক আমি উল্টা কৰি দিলো। তাৰ পিছত c মানে কি হয় যে ডাঙৰ সংখ্যাটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগিব। যেহেতু ডাঙৰটো b হয় গতিকে b পৰা আমি a মাইনাস কৰি দিম মানে ডাঙৰটোৰ পৰা সৰুটো। তাৰ পিছত আনসাৰ যোনটো পাম হেতুক আমি c বুলি কম। তাৰ পিছত c টো কি কৰিব লাগিব আকৌ উল্টা কৰি দিব লাগিব। উল্টা কৰি দিলে আমি যোনটো পাওঁ হেতু আমি d ধৰিব লাগিব। তাৰ পিছত d ধৰাৰ পিছত e মানে কি কৰিম c + d কৰি দিম। c + d কৰিলে আমি পাব লাগিব 1089। যদি 1089 নাপাওঁ তেনেহলে আমাৰ অংকটো ভুল হৈছে আৰু যদি 1089 পাওঁ তেনেহলে আমাৰ অংকটো কমপ্লিট হ'ল। সো মানে ইয়াত এই তিনটা নম্বৰ আমি কৰি কেনে 1089 লাষ্টত উলিয়াই দিব লাগিব। সো এতিয়া আমাক যেহেতু প্ৰথম নম্বৰটো দিছে 281 হেতুক আমি a বুলি ধৰিলাম। সো ইয়াত যোনটো আমাক নম্বৰ দিলে হেতুক আমি a ধৰি ললো 281। এতিয়া b মানে কি হ'ব a টোক উল্টা কৰি দিব লাগিব। অৰ্থাৎ 281 আছে ইয়াক উল্টা কৰি দিলে 1 টো ফাৰ্স্ট আহিব 8 টো সেকেন্ড তাৰ পিছত 2 টো লাষ্টত। এটো হৈ গল b। তাৰ পিছত দিছে c। c মানে কি হ'ব যে ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ। অৰ্থাৎ এই দুটা যদি চোৱা সবচে ডাঙৰ সংখ্যা কোন হয় এটো হয় ফাৰ্স্টটো। সো গতিকে ফাৰ্স্টটো প্ৰথম আহিব আৰু সেকেন্ডটো মাইনাস হৈ যাব। মানে আমি ডাঙৰটো পৰা সৰুটো বিয়োগ কৰি দিলো। সো আমি যদি মাইনাস কৰো তেনেহলে আমি পাম এফালে হৈ গল 9 আৰু এফালে হৈ গল 9। আৰু ইয়াত তোমালোকে যেহেতু আমি ইয়াত দুটা পালো চোৱা কিন্তু আমাক নম্বৰবোৰত কেটা সংখ্যা আছে তিনটা সংখ্যা আছে। গতিকে ইয়াৰ আগফালে আমি এটা 0 লিখি লৈছো। সো তেতিয়া মানে তিনটা মিলি যাব। যেতিয়া আমি কৰিম তেতিয়া আমাৰ তিনটা সংখ্যাৰ দৰকাৰ হ'ব। সো c মানে হৈ গল তিনটা নম্বৰৰ 99 পালো মানে 099। তাৰ পিছত d কি আহিলে d মানে হৈছে যে c অংকটোৰ ক্ৰম উল্টা কৰিব লাগে। মানে c যোনটো আছে এটো উল্টা কৰি দিলে আমি d পাই যাম। সো 099 আছে উল্টা কৰি দিলে 9 টো ফাৰ্স্ট আহিব সেকেন্ডটো 9 আহিব লাষ্টত 0 হৈ যাব। এটো হৈ গল c। তাৰ পিছত আমাক এটো হৈ গল d। তাৰ পিছত e মানে কি হয় যে c + d। c মানে হৈছে 099 আৰু e d মানে হৈছে 990। সো এই দুটা যদি প্লাস কৰি দিও 9 ৰ লগত 0 প্লাস কৰিলে 9 99 প্লাস কৰিলে 18 18 ৰ 8 1 বাকি থাকিলে 9 ৰ লগত 1 প্লাস কৰি দিলে আনসাৰ হৈ গল 10। আমি পালো 1089। আমি কি পাব লাগিছিল আনসাৰত 1089। সো গতিকে আনসাৰটো আমাৰ শুদ্ধ হৈছে। হেনেকে আমাক সেকেন্ডটোত দিছে মানে সেকেন্ডটোত আমাক কি কৈছে 164 দিছে। সো এটা আমি এনে 2 বুলি লিখি লৈছো ইয়াত। আমাক দিছে 164। সো একে এই নম্বৰটোক আমি a বুলি ধৰিব লাগিব। ফাৰ্স্ট a = হৈছে 164। তেনেহলে b মানে কি হ'ব এই সংখ্যাটো উল্টা কৰি দিয়া 4 টো ফাৰ্স্ট আহিব 6 টো সেকেন্ড 1 টো লাষ্টত। তাৰ পিছত c হ'ব c মানে কি ডাঙৰটো পৰা সৰুটো মাইনাস। ডাঙৰটো হৈছে 461 আৰু সৰুটো হৈছে 164। আৰু এই দুটাৰ পৰা যদি মাইনাস কৰো 11 হ'ব। ইয়াৰ পৰা 11 ললো 11 11 পৰা 4 মাইনাস কৰি দিলে আমি পাম 7। তাৰ পিছত এফালে পাম 9 আৰু এফালে পাম 2। আনসাৰটো পালো 297। সো 297ক আমি কি কৰিব লাগিব হেতু হৈ গল c। এতিয়া d উলিয়াব লাগে। d মানে কি হয় c টো উল্টা কৰি দিয়া 7 টো ফাৰ্স্ট আহিব 9 টো সেকেন্ড হ'ব তাৰ পিছত 2 টো লাষ্টলৈ গুচি যাব। সো এটো হৈ গল d। তাৰ পিছত e মানে কি হয় যে আমি কৰিব লাগিব কোৱেশ্চনত আছে c + d। সো গতিকে c + d কৰিলে c হৈছে 297 আৰু d হৈছে 792। এটা দুইটা যদি প্লাস কৰা 7 ৰ লগত 2 যোগ কৰিলে 9 হ'ল। তাৰ পিছত 9 9 যোগ কৰিলে 18 18 8 ওপৰ দিলে 1 7 ৰ লগত 2 যোগ কৰিলে 9 হয় 9 ৰ লগত 1 যোগ কৰিলে 10 হ'ল। সো আমি পালো 1089। সো আনসাৰটো আমাক 1089 এ উলিয়াব দিছিলে। সো তাৰ পিছত 3 নম্বৰটোত দিছে যে 752। সো 752 ইয়াকো আমি প্ৰথমতে a বুলি ধৰি লম। a মানে হৈছে 752। এটা b মানে কি হ'ব এই সংখ্যাটো উল্টা কৰি দিয়া। সো 2 টো ফাৰ্স্ট 5 টো সেকেন্ড আৰু 7 টো লাষ্ট। b হৈ গল। তাৰপিছত c মানে কি হয় যে ডাঙৰটোৰ পৰা সৰুটো মাইনাস। এই দুটাৰ ভিতৰত ডাঙৰ কোনটো হয় প্ৰথমটো। সো গতিকে ফাৰ্স্টটো লিখি ললা আৰু মাইনাস কৰি দিয়া 257 অৰ্থাৎ সৰুটো। সো এতিয়া এই দুটা যদি মাইনাস কৰো এফালে 12 12 পৰা 7 গলে কিমান হয় 12 পৰা 7 গলে 5 12 পৰা 7 গলে কিমান হয় 12 পৰা 7 গলে 5 yes 5 হয়। তাৰ পিছত এফালে হৈ গল 9 আৰু এফালে 4। সো আমি পালো 495।
সো 495 তাৰপিছত এইটো হৈ গ'ল চি তাৰপিছত ডি মানে কি হয় চিটো উল্টা সো চিটো উল্টা কৰি এতিয়া 5 টো ফাৰ্ষ্ট আহিব 9 টো সেকেন্ড আহিব তাৰপিছত 4 টো লাষ্টত যাব ইয়াৰ পিছত ই মানে হৈছে চি প্লাছ ডি সো চি টো লিখিলো ফাৰ্ষ্ট 495 প্লাছ 594 সো এই দুটা প্লাছ কৰি দিয়া 5 4 9 নহয় 18 18 8 এক বাকি থাকিলে 5 4 9 নহয় 1 10 সো আনসাৰটো পালো 1089 সো আমাক উলিয়াব লাগিছিল 1089 সো 3.6 অকল এইকিটাই আছিল সো এই তিনটা তোমালোকে আনসাৰ কমপ্লিট কৰি দিয়া এটো ইয়াত ফিনিশ